আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায় গতিকে মডেল কোড অফ কণ্ডাক্টৰ কামৰ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াৰ ফিজিক্যাল ভেৰিফিকেশ্যন Hello viewers, welcome back to my YouTube channel. বহুত দিনে হ'ল ইউটিউবত ভিডিঅ' নিদিয়া গতিকে আজি এটা খবৰ পোৱাৰ কাৰণে অৰ্থনৈতিক খবৰ পোৱাৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো মেইনলি প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো একেলগে চাব আজিৰ এই ভিডিঅ'টো মই বনোৱাৰ মেইন উদ্দেশ্য হ'ল আজি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ এখন সংবাদমেলত আপোনাৰ LP UP শিক্ষক নিযুক্তিৰ আপোনাৰ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম কিয় আপোনাৰ লেট হৈছে বা আপোনাৰ স্লো হৈছে সেইখিনি কথাৰ ওপৰত তেওঁ কিছু মন্তব্য আগবঢ়াইছিল আপোনাৰ কোড অফ কণ্ডাক্ট বা ইলেকশ্যনৰ কাৰণে তেওঁ কৈছে ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আপোনাৰ স্লো হৈছে আৰু খুব অতি সোনকালে তেওঁলোক ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰা হ'ব বুলি তেওঁলোকে কৈছে আৰু তেওঁ লগতে কয় আপোনাৰ LP UPত আপোনাৰ 2025 চনৰ মাৰ্চৰ ভিতৰত বহু সংখ্যক খালী হ'ব বুলি কৈছে বহুত পোষ্ট আপোনাৰ ভেকেন্ট হ'ব সেইখিনি কমেও মানে 8500 মান পোষ্ট ভেকেন্ট হ'ব বুলি কৈছে আৰু তেতিয়া আপোনাৰ তাৰ লগে লগে মাৰ্চৰ শেষৰ ফালে চাগে আপোনাৰ বিজ্ঞাপনে প্ৰকাশ কৰিব LP UPৰ কাৰণে এক বৃহৎ আপোনাৰ এডভাৰটাইজমেণ্ট তেওঁ প্ৰকাশ কৰিম বুলি কৈছে গতিকে আৰু তেওঁ কৈছে আপোনাৰ SSৰ ওপৰতো কৈছে আপোনাৰ হাইস্কুলৰ ওপৰতো তেওঁ এই ভিডিঅ'টোত কৈছে গতিকে আপোনাৰ ভিডিঅ'টোত কিনো কৈছিলে আপোনাৰ ৰণোজ পেগু ডাঙৰীয়া সেইখিনি আপোনালোকক ভিডিঅ'টো মই শুনাম গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব বুলি আশা ৰাখিলোঁ আমি তেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায় গতিকে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াৰ ফিজিক্যাল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালী কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম অৰ্থাৎ 31 মাৰ্চত 2025ত আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ 2 এদিনৰ ভিতৰত তাৰো